এই মুহূৰ্তত ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এবাৰ কৰ্মচাৰীসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। ৰাজ্যৰ টিউটৰ শিক্ষকসকল লগতে ৰন্ধন কৰ্মীসকলৰ বাবে আহিছে ডাঙৰ খবৰ। সমস্যা সমাধান, দৰমহা বৃদ্ধিৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে কেইবাটাও দাবী সম্পৰ্কত গুৰুত্বপূৰ্ণ আপডেট আহিছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো খবৰ যে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰন্ধন কৰ্মী অংগনবাড়ী কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰিম বুলি কোৱাৰ পাছতে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ ফালৰ পৰা কেইবাটাও দাবী উত্থাপন কৰিছে যে ৰাজহুৱা প্ৰতিশ্ৰুতি অনুসৰি আগন্তুক বাজেটত ৰন্ধন কৰ্মীৰ মাননি বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ কৰা, আইনমতে মজুৰি দিব নোৱাৰালৈকে মাহিলী মাননি 10,000 টকালৈ বৃদ্ধি কৰা, মাননি বছৰ 12 মাহৰ বাবে আৰু মাহৰ প্ৰথম সপ্তাহতে প্ৰদান কৰা, বিদ্যালয় একত্ৰীকৰণ বা অন্য কাৰণত কাম হেৰুওৱা ৰন্ধন কৰ্মীক এককালীন 3 লাখ টকাকৈ সাহায্য দিয়া, কৰ্মস্থলীত আঘাতপ্ৰাপ্ত ৰন্ধন কৰ্মীক চিকিৎসা সাহায্য প্ৰদান কৰা, মধ্যাহ্ন ভোজন আঁচনি ব্যক্তিগতকৰণৰ সকলো প্ৰচেষ্টা বন্ধ কৰাৰ দাবী জনোৱা হৈছে। এইসমূহ দাবী উত্থাপন কৰিছে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে। এইবাৰ জনাব বিচাৰিছোঁ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ শিক্ষকৰ মৰ্যাদাৰ দাবীত দিছপুৰ কপাব সন্মিলিত মঞ্চই যে টিউটৰসকলৰ এইবাৰ আন্দোলন। অসম চৰকাৰে বিভিন্ন আইনী অজুহাতত কৰ্মৰত শিক্ষকসকলক টিউটৰ হিচাপে নিযুক্তি দিয়াৰ পাছত টিউটৰ সংস্থাসমূহে বিভাজিত হৈ ব্যাপক আন্দোলন প্ৰতিবাদ কৰি আহিছে যদিও চৰকাৰৰ গা লৰাব নোৱাৰা দিশটো পৰ্যালোচনা কৰি এইবাৰ সন্মিলিত শক্তিৰে এঘৰি যুঁজিবলৈ পণ লৈছে। আৰু অলপতে অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সংস্থা, একমোডেট টিউটৰ সংস্থা আৰু হাইস্কুল টিউটৰ সংস্থাই একত্ৰিত হৈ সন্মিলিত টিউটৰ মঞ্চ হিচাপে সংগঠিত হৈছে। আৰু ঐক্যবদ্ধ প্ৰচেষ্টাৰে গঠিত সন্মিলিত টিউটৰ সংস্থাৰ দ্বাৰা 26 ডিচেম্বৰত দিছপুৰত ৰাজ্যৰ সকলো স্তৰৰ টিউটৰসকলে সৰ্বশক্তি প্ৰয়োগ কৰি দিনজোৰা কাৰ্যসূচীৰে প্ৰতিবাদী আন্দোলন কাৰ্যসূচী ঘোষণা কৰিছে। এই আন্দোলন মূলতঃ অসমৰ টিউটৰসকলৰ সন্মান, অধিকাৰ আৰু বৈধ দাবীসমূহ পূৰণ কৰিবলৈ চৰকাৰক দাবী জনোৱা হৈছে। এই দাবীসমূহৰ ভিতৰত মূল দাবীকেইটা হৈছে টিউটৰসকলক শিক্ষকলৈ উন্নীতকৰণ কৰি মৰ্যাদা প্ৰদান কৰা, সমকৰ্মৰ বাবে সমবেতন আদায় দিয়া আৰু অৱসৰ গ্ৰহণ কৰা টিউটৰসকলক 10 লাখ টকা প্ৰদান কৰা। ইপিনে শেহতীয়াভাৱে কলেজ শিক্ষকসকলেও প্ৰতিবাদ সাব্যস্ত কৰিছে। পদোন্নতিকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবী কলেজ শিক্ষকসকলৰ। ইপিনে মাধ্যমিক স্তৰৰ বিদ্যালয়ৰ মুৰব্বীৰ পেঞ্চন প্ৰাপ্তিৰ জটিলতা আঁতৰিব, অৱসৰৰ 15 দিনতে সম্পূৰ্ণ হ'ব অডিট। আন কৰ্মচাৰীৰ দৰে তেওঁলোকে অৱসৰৰ পাছতে পেঞ্চন পোৱাৰ ব্যৱস্থা হোৱা নাই যদিও বিত্ত বিভাগে অলপতে জাৰি কৰা নতুন নিৰ্দেশ অনুসৰি মাধ্যমিক স্তৰত বিদ্যালয়ৰ মুৰব্বীসকলৰ দৰমহাৰ হিচাপ পৰীক্ষণ আৰু নিয়মীয়া পেঞ্চন প্ৰাপ্তিৰ ক্ষেত্ৰত থকা বিভিন্ন বাধা আৰু জটিলতা কিছু সহজ কৰা হ'ব। এই ব্যৱস্থা অনুসৰি মাধ্যমিক বিদ্যালয়ৰ মুৰব্বীসকলে অৱসৰৰ 15 দিনৰ ভিতৰতে হিচাপ সম্পূৰ্ণ কৰি নিয়মীয়া পেঞ্চন লাভৰ সুবিধা পাব। আৰু এই আছিলে এই ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।